হাগ্ৰামাৰ পাতল কথাত প্ৰমোদৰ ওজন থকা উত্তৰ। মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই? এইবিলাক বহুত লাইট কথা। এইবাৰ খুল্লম খুল্লা হাগ্ৰামা মহিলাৰী বনাম প্ৰমোদ বড়ো। যুদ্ধ ইতিমধ্যে আৰম্ভ হৈ গ'ল। বিটিআৰৰ মূল যুদ্ধৰ পূৰ্বে আলোচনাৰ প্ৰস্তাৱ আছিল হাগ্ৰামা মহিলাৰীৰ। এপছুৰ দীপেন বড়ো আৰু UPPLৰ খাম্ফা বৰগোয়াৰীৰ আলোচনাৰ কথা কৈ প্ৰমোদ বড়োৰ সৈতে বৈঠকৰ প্ৰশ্ন উত্থাপন কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। কৈছিল মই পজিটিভ হৈ আছো, আলোচনা নকৰে কিয়? মই পুৰা পজিটিভ এই লাইনত। খাম্পাকো কৈছো, দীপেন বড়োকো কৈছো মই। লগে লগে উত্তৰ আহিল এদিন পিছতেই প্ৰমোদ বড়োৰ ফালৰ পৰা। প্ৰমোদ বড়োৱে ক'লে বিটিআৰ চুক্তিক লৈ হাঁহি ধেমালি নকৰিব। হাগ্ৰামাই চিফ পদক লৈ কৈছিল বিটিআৰ হলে প্ৰমোদ চিফ আৰু BTC হলে হাগ্ৰামাই চিফ হ'ব। উত্তৰ প্ৰত্যুত্তৰ শুনকে। মই বিটিআৰত নহয়, মই BTC চিফ হ'ব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিফ হ'ব। তেখেতে কি ভাবি কৈছে সেইটো আপোনালোকেহে কওক। কালি কোৱা কথাটো আজিও ইনটেক আছে না কি ভাবি কৈছে এই কথাটো তেখেত সকলো কওক আগতে। এইবিলাক বহুত লাইট কথা। BSC, BTC, BTR এইবিলাক মানে এটা সংগ্ৰামৰ ফল হয়, এইটো তলুঙা কৰিবলৈ নাপায়। হাগ্ৰামা মহিলাৰ ইটোৰ পিছত সিটো মন্তব্যক লৈ প্ৰমোদ বড়ো ক্ষুণ্ণ। প্ৰমোদ বড়োৱে কৈছে বিটিআৰত ক্ষমতাতকৈ সাধাৰণ জনতাৰ শান্তিক গুৰুত্ব দিব প্ৰমোদ বড়োৱে। প্ৰমোদে কৈছে ইমান পাতল কথা কৈ কিয় অপমান কৰিছে? পূৰ্বৰ BSC চুক্তিয়েই হওক বা BTC চুক্তি, সেই সময়ৰ পৰিৱেশ বেলেগ, 2020ৰ বিটিআৰৰ চুক্তিৰ পৰিৱেশ বেলেগ। আজি যদি BSCটো আজি ইয়াতে থিয় দি পেলাই 93 কিয় BSC একৰ্ড কৰিছিলে চানচুমা দাই, এইটোতো তেখেতক অপমান কৰা হ'ব। সেই সময়ৰ পৰিৱেশে বাধ্য কৰিছিলে। 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিয় পৃথক ৰাজ্য নোপোৱাকৈ কিয় চাইন কৰিছিলে? আজি যদি ইয়াতে থিয় হৈ কওঁ, বহুত ল'ৰাবিলাকে কয়, তো সেই সময়ৰ পৰিৱেশটো তেখেত সকলোৱে বুজি পায়। 2020ত আমি কিয় চুক্তি কৰিছোঁ? আজি NDB যে মূল খুঁটিল আহিল, এই অঞ্চলত যে বন্দুক বাৰুদ বোমা বাৰুদ নাই, এই কথাবিলাক যদি ইমান তলুঙা মন্তব্য কৰে, কোনোবা সৰু ল'ৰা ছোৱালীৰ নিচিনা যদি মন্তব্য কৰে, ইয়াতকৈ দুৰ্ভাগ্যজনক কি আছে? হাগ্ৰামাই কৈছিল প্ৰমোদ হাগ্ৰামা বহিলেই মিত্ৰতাৰ আলোচনা শেষ। প্ৰমোদে কৈছে আমাৰ UPPL দল গণতান্ত্ৰিক দল, সৰু সৰু কথাও আলাপ আলোচনাৰ মাজেৰে সিদ্ধান্ত হ'ব। আমি একমত হোৱা মানে আৰু ইয়াত BTCত আৰু কোন পলিটিক্স থাকিব? BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। আমাৰ দলত একপক্ষীয় সিদ্ধান্ত কেতিয়াও নহয়। তেখেতে যি কয় আগতে চৰকাৰত থাকাতে সিটোৱে আইন আছিলে, আৰু তেখেতে যি কয় দলতো সিটোৱে আইন, কিন্তু আমাৰ তাত নহয়। আমাৰ দলটো ডেমক্ৰেটিক হয়। আমি সৰু সৰু কথাটোকো বহুতবাৰ আলোচনা কৰোঁ, যাহাতে সিটো সমাজৰ কাৰণে একো ক্ষতি নহয়, জাতিৰ কাৰণে ক্ষতি নহয়। লক্ষণীয় কথা এয়াই যে বিটিআৰৰ নিৰ্বাচনক লৈ প্ৰমোদ বড়োৱে বিগত সময়ছোৱাত কিদৰে বিটিআৰত অশান্তিজৰ্জৰ পৰিৱেশ পৰিস্থিতি আছিল সেই কথা উল্লেখ কৰি এক প্ৰকাৰ হাগ্ৰামাকে টাৰ্গেট কৰি ল'লে। 5 বছৰৰ আগত জ্বলি থকা উত্তপ্ত বড়োলেণ্ড, 5 বছৰৰ পিছত আজি ইমান সুন্দৰ পৰিৱেশ, এই কথাটো বহুতে চিন্তা কৰিছে যে এইটো কেনেকৈ হ'ব পাৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাতিপুৱা যিটো কয় গধূলি সেইটো নকয়, গধূলি যিটো কয় ৰাতিপুৱা সেইটো নকয়। সেইকাৰণে আমি খুব ভালদৰে তেখেতক জানো। যেতিয়াৰ পৰা BTCৰ দায়িত্ব ল'লে এই প্ৰত্যেকটো মুহূৰ্ত আমি পাহৰি যোৱা নাই। এনেকৈয়ে এতিয়া যুদ্ধ জমি উঠিছে। প্ৰমোদ বড়োৰ মন্তব্যৰ প্ৰায় স্পষ্ট, UPPL দলে সৰ্বসন্মত সিদ্ধান্ত নল'লে হাগ্ৰামাৰ সৈতে মিত্ৰতাৰ পক্ষত অন্তত প্ৰমোদ বড়ো নাই। হাগ্ৰামা মহিলাৰীও অৱশ্যে মিত্ৰতাৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী ল'লেও প্ৰমোদ বড়োৱে যে এই মিত্ৰতাত সৈমান নহ'ব সেই কথা জানিয়ে এদিন পূৰ্বেই প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আৰু আজি প্ৰমোদ বড়োৱেও হাগ্ৰামা মহিলাৰীক আক্ৰমণৰে লক্ষ্য কৰি ল'লে। ইমান যদি সাহসী নেতা হয়, ইমান যদি ৰাজনীতিটো ভাল পায়, ৰাজনীতিৰ দ্বাৰা সমাজ গঠন কৰিব বিচাৰে, ইমানেই যদি সাহস আছে, মোৰ এটাই প্ৰশ্ন, 5 বছৰ এবাৰো কিয় কাউন্সিলত নাহিল, এছেম্বলিত? ইয়াৰ উত্তৰটো দিয়ক তেখেতে। কোকৰাঝাৰৰ পৰা সমৰ বসুমতাৰীৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।